তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা কোবাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক কণ্ঠশিল্পী লগতে আমাৰ অন্যতম এগৰাকী প্ৰাণৰ শিল্পী আমাৰ এক সত্তা বুলি ক'ব লাগিব মানস ৰবীন ককাইদেউ। মানস ৰবীন ককাইদেউ আজি উপজাতিনৰ আমি শুভেচ্ছা যাচিছোঁ, ওলগ যাচিছোঁ। আৰু আজি আমি ধামধুমেৰে আচলতে জুবিন দা যিহেতু আমাৰ মাজত নাই, জুবিন দা বিহীনভাৱে আমি এতিয়াও আমি বাৰ্থডে বা জন্মদিন উদযাপন কৰা নাই, কিন্তু আমি জানো যে জুবিন দা আমাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আছে। জুবিন দা আমাৰ মাজত থাকিব সদায় আৰু তেখেতক আমি বুকুত থাপনা পাতি সদায় সেৱা পূজা অৰ্চনা প্ৰাৰ্থনা কৰি আছোঁ। আৰু আজি জুবিন ক্ষেত্ৰলৈ আহি আমি মানস দাৰ জন্মদিনৰ দিনা আমি চাকি বন্তি জ্বলাই তেখেতক আমি কিছুমান কথা মনৰ কথা ক'লোঁ। মানস দায়ো মনৰ কথাখিনি ক'লে যাতে আমাক তেওঁ আশীৰ্বাদ কৰক, যাতে আমি গোটেই প্ৰক্ৰিয়াটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেওঁ ন্যায়ৰ পৰা তেওঁৰ যিখিনি জুবিন দাৰ এক বিশাল সত্তা আছিলে, তেওঁৰ সৃষ্টিৰাজি আছিলে, সকলোখিনিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু গোটেই প্ৰক্ৰিয়াটো এই ন্যায়ৰ যিটো প্ৰক্ৰিয়া এই যুঁজখন চলি আছে সঠিকভাৱে যাতে আমি ন্যায় পাওঁ, সেই কথাটো আজি মানস দাই জুবিন দাক বাৰে বাৰে মই কৈ থকা শুনিছোঁ। আৰু আমাৰ সেয়া বুকুৰ প্ৰাৰ্থনা। গোটেইখিনি জুবিন দাই সকলোখিনি চাই আছে, দেখিছে। আৰু এই বিশেষ দিনটোত মানস দায়ো আজি আহি তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে। আমি আচলতে এই মুহূৰ্তত আমি ভাষাহীন হৈ পৰিছোঁ। আমি তেখেতক যি শ্ৰদ্ধা জনাব লাগে আমাৰ মনৰ পৰা সদায় আছে, কিন্তু ইয়ালৈ আহিলে কিবা এটা মনত এটা সান্তনা পাওঁ আৰু যেন সঁচাকৈ জুবিন দাৰ লগতে জুবিন দাক লগ ধৰিবলৈ আহিছোঁ, জুবিন দাক কথা পাতিব আহিছোঁ তেনেকুৱা লাগে। মই মানস দাক আমাৰ অসমীয়াৰ এগৰাকী আচলতে জাতীয় জীৱনৰ এক সত্তা হয় আৰু এই সত্তাটোক আগুৱাই লৈ যাব লাগিব। আমি মানস দাৰ লগত আছোঁ আৰু মানস দাই বহুত কিছুমান জুবিন দা আদৰ্শৰে বহুত কিছুমান পৰিকল্পনা কৰিছে আৰু তেওঁ অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে বহুত পৰিকল্পনা কৰিছে। সেইবিলাকো হওক আচলতে। আৰু মানস দাৰ আমি পিছৰ পৰা আমি তেখেতৰ লগত আছোঁ, আমি সঁহাৰি যোগাই আছোঁ। আৰু জুবিন দাই তেখেতক আশীৰ্বাদ কৰক। আৰু মানস দাৰ লগত অসমৰ ৰাইজ আছে আৰু সদায় যাতে আমি একত্ৰিতভাৱে এনেকৈ আমি থাকিব পাৰোঁ আৰু জুবিন দাৰ এই বিশাল সত্তাটোক, জুবিন দা নামৰ, জুবিন গাৰ্গ নামৰ এই গোটেই মানে প্ৰক্ৰিয়াটোক যাতে আমি সদায় আমি জিলিকাই ৰাখিব পাৰোঁ। অসমৰ আকাশে বতাহে কেৱল জুবিন গাৰ্গৰ জয়গান হৈ থাকে, এয়া আমি সদায় চেষ্টা চলাই যাম। আৰু মানস দা সদায় আছে। আৰু এই জন্মদিনৰ দিনা ভগৱানেও মানস দাক আশীৰ্বাদ কৰক, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মানুহজনক শক্তি দিয়ক। দিনে ৰাতিয়ে কেৱল তেওঁ অসমৰ মানুহৰ কাৰণে কাম কৰি আছে। আমি জানো তেওঁ বহুত বেছি পাব্লিচিটি নকৰে বা বহুত বেছি প্ৰচাৰ কৰি নাথাকে, কিন্তু তেওঁ যিখিনি কৰিছে ভিতৰুৱাকৈ সেয়া বহুত ডাঙৰ ডাঙৰ কিছুমান কাম কৰিছে। আৰু অনাগত দিনত যেনেকৈ জুবিন দাই জুবিন ফেন ক্লাব, জুবিন অনুৰাগী এনেকুৱা ধৰণৰ কিছুমান শক্তি তৈয়াৰ কৰি থৈ গৈছে, মানস দায়ো ৰবীন আৰ্মি আৰু ৰবীন আৰ্মি প্ৰকৃতাৰ্থত এক যে কাম কৰা মানুহৰ এক বিশাল ক্ষেত্ৰ। আৰু ইয়াৰ কিছুদিনৰ পিছত ৰাইজে গম পাব। এই ৰবীন আৰ্মিৰো আমাৰ সমৰ্থন আছে। এই ৰবীন আৰ্মিকো আগবঢ়াই নিয়ক। আৰু মুঠতে জুবিন দাই কৰি যোৱা, জুবিন দাই দেখা সপোনবিলাক, জুবিন দাই কৰি যোৱা কামবিলাক, জুবিন দাই ভাল পোৱা কামবিলাক আমি কৰিব লাগিব। আৰু মানস দা আছে, সেইকাৰণে মানস দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবিছোঁ যে জুবিন দাই ফুটবল খেলি ভাল পাইছিল, আমি ফুটবল খেলিবলৈ ওলাই যাম, মানস দা আমাৰ লগত থাকিব। জুবিন দাই গছ ৰুই ভাল পাইছিলে, আমি সেয়াও আমি আৰম্ভ কৰিম। যিমানখিনি যি ভাল পাইছিলে গোটেইখিনি আমি আকৌ আৰম্ভ কৰিম। আৰু মানস দাহঁত আমাৰ লগত আছে, সহায় হৈ থাকিব। আৰু আজি এই চেগত আকৌ এবাৰ অসমৰ ৰাইজৰ হৈ মানস দাক আমি জন্মদিনৰ ওলগ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ জুবিন দাই মানস দাক আশীৰ্বাদ কৰিব আৰু ভাল ভাল কাম কৰি যাবৰ বাবে, আগুৱাই লৈ যাবৰ বাবে। আৰু আমি এটাই কথা যে আমি জয় জুবিন দা, জয় জুবিন দা, এই জয় জুবিন দাৰ জয় গান আমি সদায় অসমৰ বুকুত গাই যাম। আমি এয়া দৃঢ় প্ৰতিজ্ঞা। ধন্যবাদ। আজি মোৰ জন্মদিন আৰু
সদায় জন্মদিনৰ দিনা গা পা ধুই আই বোপাই সেৱা কৰোঁ। তাৰপিছতে এইটো এটা আমাৰ ট্ৰেডিশ্যনৰ নিচিনাই, আমাৰ নতুনখিনিয়ে প্ৰায় জুবিনদাৰ ওচৰলৈ যাওঁ আশীৰ্বাদ ল'বলৈ, তেওঁৰ পৰা পৰামৰ্শ ল'বলৈ। আজি তেখেত কায়িকভাৱে যদিও নাই, আমি ইয়ালৈকে আহিছোঁ, কথা পাতিলোঁ আৰু এইখিনি এতিয়া ৰাইজে নিৰ্দিষ্ট দিনটোত তেখেতৰ ৰহস্যময় মহাপ্ৰয়াণৰ বিষয়ে অৱগত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে, আমিও ৰৈ আছোঁ। গতিকে সকলোৰে প্ৰিয় আপোন মানুহজন ঈশ্বৰৰ পুত্ৰজনৰ কথাখিনি ৰাইজে জানিবলৈ ৰৈ আছে, আমিও ৰৈ আছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া।